নমস্কাৰ টাইমেটলৈ স্বাগতম জনাই ষ্টুডিঅত মই সুম লৈছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইমেট বিগ ব্ৰেকিং শ্ৰীভূমিত এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰাক লৈ এতিয়া শ্ৰীভূমিৰ ঘাইপথ উত্তাৱল হৈ পৰিছে এতিয়া হাজাৰ হাজাৰ লোক ওলাই আহিছে লৈছো সবিস্তাৰে এই খবৰ জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইমেট বিগ ব্ৰেকিং ছাত্ৰীৰ সৈতে সংঘটিত ভয়ংকৰ কাণ্ডক লৈ উত্তাল হৈ পৰিছে শ্ৰীভূমিৰ ঘাইপথ সঘনাই শ্ৰীভূমিত সংঘটিত হৈ আহিছে অপৰাধমূলক কাণ্ড সঘনাই সংঘটিত হৈছে ছাত্ৰীৰ সৈতে সংঘটিত ঘটনাৰ অভিযুক্তৰ শাস্তি বিচাৰি তীব্ৰ প্ৰতিবাদ কৰিছে এতিয়া এবিভিপিয়ে আৰু অপহৰণৰ যি কাণ্ড আৰু ছাত্ৰীৰ সৈতে সংঘটিত ঘটনাৰ অভিযুক্তক কঠোৰ শাস্তি বিহাৰ দাবী তুলিছে ৰাজপথ অবৰোধ কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী প্ৰশাসনৰ লোক আমি জনাইছো এই খবৰ এতিয়া ছাত্ৰীৰ সৈতে সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড আৰু ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰাক লৈ এতিয়া শ্ৰীভূমিৰ ঘাইপথ উত্তাৱল হৈ পৰিছে আমি জনাইছো এই বিগ ব্ৰেকিং নিউজ দেখিবলৈ পাইছে কিদৰে শ্ৰীভূমিত সঘনাই বৃদ্ধি পাইছে এনে ভয়ংকৰ কাণ্ড আমি দৃশ্যাংশ দেখুৱাইছো চাওক কিদৰে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে এবিভিপিৰ সেই লোকসকলে আমি জনাইছো যে ছাত্ৰীৰ সৈতে যি সংঘটিত হৈছে ভয়ংকৰ কাণ্ড সেই ভয়ংকৰ কাণ্ডক লৈ উত্তাৱল হৈ পৰিছে এতিয়া শ্ৰীভূমিৰ ঘাইপথ সঘনাই শ্ৰীভূমিত সংঘটিত হৈ আহিছে এই অপৰাধমূলক কাণ্ড সঘনাই সংঘটিত হৈছে আমি প্ৰতিদিনে দেখিবলৈ পাইছো শ্ৰীভূমিত যি ভয়ংকৰ কাণ্ড এনে ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এইকেইটা দিনত দেখিবলৈ পোৱা গৈছে টিউচনলৈ যোৱাৰ সময়তো ছাত্ৰীৰ সৈতে যি ভয়ংকৰ কাণ্ড সংঘটিত হৈছে সেই কাণ্ড আমি দেখিবলৈ পাইছো আৰু আজিও খবৰ আহি পৰিছে যে ছাত্ৰীৰ সৈতে যি ভয়ংকৰ কাণ্ড সংঘটিত হৈছে শ্ৰীভূমিত সেই ভয়ংকৰ কাণ্ডক লৈ আজিও ৰাজপথলৈ ওলাই আহিছে শ শ লোক দেখিবলৈ পাইছে দৃশ্যাংকৰ সহায়ত আমি সবিস্তাৰে জনোৱাৰ প্ৰয়াস কৰি আছো যে ছাত্ৰীৰ সৈতে সংঘটিত ঘটনাৰ যি অভিযুক্ত আছে সেই ঘটনাৰ অভিযুক্তক শাস্তি বিচাৰি এতিয়া তীব্ৰ প্ৰতিবাদ কৰিছে এবিভিপিয়ে এতিয়া তীব্ৰ প্ৰতিবাদ কৰি সাব্যস্ত কৰিছে ঘটনাস্থলীত উত্তাল হৈ পৰিছে পৰিস্থিতি তাৰ পাছতে এই অপহৰণ কাণ্ড আৰু ছাত্ৰীৰ সৈতে সংঘটিত ঘটনাৰ অভিযুক্তক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে আৰু লগতে দেখিবলৈ পোৱা গৈছে ৰাজপথ অৱৰোধ কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ ৰাজপথ এতিয়া অৱৰোধ কৰি তুলিছে এবিভিপিয়ে কিয়নো এনে সঘনাই এনে কাণ্ড সংঘটিত হৈ আহিছে শ্ৰীভূমিত প্ৰতিদিনে এনেদৰে এনে ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে এইকেইটা দিনত শ্ৰীভূমিত এনে ভয়ংকৰ ঘটনা সংঘটিত হৈছে ছাত্ৰীৰ সৈতে টিউচনলৈ যোৱাৰ সময়তো ছাত্ৰীয়ে এতিয়া নিজকে নিৰাপদে লৈ যাব নোৱাৰে কিয়নো যি লম্পট থাকে সেই লম্পটে কুকাণ্ড কৰে যাৰ বাবে এতিয়া এনেদৰে ৰাজপথত সকলোৱে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে আমি জনাইছো সেই বিগ ব্ৰেকিং নিউজ দেখিবলৈ পাইছে কিদৰে এতিয়া ছাত্ৰীৰ সৈতে কুকাণ্ড কৰি কুকাণ্ড কৰাক লৈ এতিয়া শ্ৰীভূমিত ঘাইপথ এতিয়া উত্তাল হৈ তুলিছে ছাত্ৰীৰ সৈতে সংঘটিত ঘটনাৰ অভিযুক্তৰ এতিয়া যি শাস্তি সেই শাস্তি বিচাৰি তীব্ৰ প্ৰতিবাদ কৰিছে এবিভিপিয়ে আৰু অপহৰণ কাণ্ড আৰু ছাত্ৰীৰ সৈতে সংঘটিত ঘটনাৰ অভিযুক্তক কঠোৰ শাস্তি বিহাৰ দাবী তুলিছে ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া ৰাজপথ অৱৰোধ কৰি তুলিছে দেখিবলৈ পাইছে কিদৰে যান জঁট এতিয়া হৈ পৰিছে এতিয়া সকলো ৰাজপথত এতিয়া যান জঁট ৰৈ গৈছে যান বাহনসমূহ ৰৈ গৈছে এনেদৰে যান জঁটৰ সৃষ্টি হৈছে কিয়নো প্ৰতিবাদ সাব্যস্ত কৰিছে এবিভিপিয়ে এইকেইটা দিনত দেখিবলৈ পোৱা গৈছে শ্ৰীভূমিত যি ভয়ংকৰ কাণ্ড সংঘটিত হৈছে ছাত্ৰীৰ সৈতে যি নিৰজ্য কাণ্ড সংঘটিত হৈছে কুকৰ্ম কৰিছে তাৰ ফলত এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে এই শ্ৰীভূমিৰ এই ঘাইপথত আমি দেখুৱাইছো সেই দৃশ্যাংশ টাইমিটৰ দৰ্শকক চাওক কিদৰে এতিয়া শ্ৰীভূমিত পৰিস্থিতি উত্তাৱল হৈ উঠিছে শ লোক ওলাই আহিছে শ লোক ওলাই আহি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সঘনাই সংঘটিত হৈছে শ্ৰীভূমিত এনে ছাত্ৰীৰ সৈতে সঘনাই এনে ভয়ংকৰ কাণ্ড সংঘটিত হৈ উঠিছে এনেদৰে নিৰাপদে এতিয়া এগৰাকী ছাত্ৰী বাহিৰলৈ ওলাই আহিব নোৱাৰা হৈছে যাৰ বাবে এতিয়া এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে আমি জনাইছো এই খবৰ এতিয়া মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ এতিয়া ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ডক লৈ এতিয়া শ্ৰীভূমিত উত্তাৱল হৈ পৰিছে ঘাইপথ সঘনাই শ্ৰীভূমিত সংঘটিত হৈছে এনে ঘটনা যাৰ বাবে এতিয়া এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰীৰ সৈতে সংঘটিত ঘটনাৰ অভিযুক্তক শাস্তি বিচাৰি তীব্ৰ প্ৰতিবাদ কৰিছে এবিভিপিয়ে অপহৰণ কাণ্ড আৰু ছাত্ৰীৰ সৈতে সংঘটিত ঘটনাৰ যি অভিযুক্ত আছে অভিযুক্তক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে আৰু লগতে ৰাজপথ অৱৰোধ কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু
আৰক্ষী প্ৰশাসনে ঘটনাস্থলীত উপস্থিত হৈছে। তাৰ পাছতে দেখিবলৈ পোৱা গৈছে কিদৰে এতিয়া যান জঁটৰ সমস্যা হৈছে, যি উত্তল প্ৰতিবাদ সাব্যস্ত কৰিছে। ছাত্ৰীৰ সৈতে সঘনাই ভয়ংকৰ কাণ্ড সংঘটিত হ'বলৈ লৈছে শ্ৰীভূমিত, যাৰ ফলত এতিয়া এগৰাকী ছাত্ৰীও ৰাজপথলৈ ওলাই আহিব নোৱাৰাৰ দৰে প্ৰায় হৈ পৰিছে, নিৰাপদে ওলাই আহিব নোৱাৰাৰ দৰে হৈ পৰিছে, যাৰ বাবে এতিয়া ৰাজপথত এনেদৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিবলগীয়া হৈছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ যে ছাত্ৰীৰ সৈতে সংঘটিত যি ভয়ংকৰ কাণ্ড আছে, সেই ভয়ংকৰ কাণ্ডক লৈ এতিয়া উত্তাল হৈ পৰিছে শ্ৰীভূমিৰ আকাশ বতাহ। দেখিবলৈ পাইছে এতিয়া ঘাইপথত এনেদৰে শ শ লোক ওলাই আহিছে আৰু যান জঁটৰ সমস্যাৰ সৃষ্টি হৈছে। ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰা লৈ এতিয়া উত্তাল হৈ পৰিছে। দর্শনের বিষয়টা উঠে আসছে। তো কয়েকদিন আগে আমাদের মদনমোহন এলাকায় একজন 8 বছরের শিশুকে হত্যা করা হয়েছে। তারপর আমরা দেখছি দুর্লভছড়ায় একটা মেয়েকে ধরে ওঠার চেষ্টা হয়েছে, সেখানে মানুষ ছিল বলে ওই আমাদের বোনটা বেঁচে গেছে। তো এইসব আর কতদিন? আজকে ওদের সাথে হচ্ছে, কালকে আমাদের সাথে হবে। আমাদের মা বোন কি সেভ আছে? তো এই বিষয় নিয়ে আমরা প্রোটেস্ট করছি, যাতে দোষীদের দৃষ্টান্তমূলক শাস্তি হয় এবং আগামী দিনে যাতে এরকম ঘটনা থেকে মানুষ বিরত থাকে, যাতে বই পায় এরকম ঘটনা করার আগে যেন 10 বার ভাবে যেরকম করলে আমার কি হবে, এইরকম একটা শাস্তির দাবি চাই আমরা সবাই। এই দাবির কারণে আমরা আজকে রাস্তা অবরোধ করেছি। অখিল ভারতীয় বিদ্যার্থী পরিষদ আমাদের পুলিশ প্রশাসন এসেছিল, প্রশাসন এসে বলেছে যে ওরা অ্যারেস্ট করেছে, তো আগামী দিনে শাস্তি দেওয়ার ব্যবস্থাও করবে। ওরা অ্যারেস্ট করেছে বলেছে, তাই আমরা আমাদের এসপি ম্যাডাম আসেননি, এসপি স্যার বুধ এসছেন, তাই ওনাদের কাছে আমরা মেমোরেন্ডাম সাবমিট করেছি, যাতে আগামী দিনে ওদের মানে দৃষ্টতম শাস্তি হয়, যাতে একটা ভালো ইম্প্যাক্ট পড়ে, যাতে এই ধরনের অপরাধ করতে যাতে আগামী দিনে 10 বার ভাবে দোষীরা। শহরে কয়েকদিন পর যে ধর্ষণের বিষয়টা উঠে আসছে। তো কয়েকদিন আগে আমাদের মদনমোহন এলাকায় একজন 8 বছরের শিশুকে হত্যা করা হয়েছে। তারপর আমরা দেখছি দুর্লভছড়ায় একটা মেয়েকে ধরে ওঠার চেষ্টা হয়েছে, সেখানে মানুষ ছিল বলে ওই আমাদের বোনটা বেঁচে গেছে। তো এইসব আর কতদিন? আজকে ওদের সাথে হচ্ছে, কালকে আমাদের সাথে হবে। আমাদের মা বোন কি সেভ আছে? তো এই বিষয় নিয়ে আমরা প্রোটেস্ট করছি, যাতে দোষীদের দৃষ্টান্তমূলক শাস্তি হয় এবং আগামী দিনে যাতে এরকম ঘটনা থেকে মানুষ বিরত থাকে, যাতে বই পায় এরকম ঘটনা করার আগে যেন 10 বার ভাবে যেরকম করলে আমার কি হবে, এইরকম একটা শাস্তির দাবি চাই আমরা সবাই। এই দাবির কারণে আমরা আজকে রাস্তা অবরোধ করেছি। অখিল ভারতীয় বিদ্যার্থী পরিষদ আমাদের পুলিশ প্রশাসন এসেছিল, প্রশাসন এসে বলেছে যে ওরা অ্যারেস্ট করেছে, তো আগামী দিনে শাস্তি দেওয়ার ব্যবস্থাও করবে। ওরা অ্যারেস্ট করেছে বলেছে, তাই আমরা আমাদের এসপি ম্যাডাম আসেননি, এসপি স্যার বুধ এসছেন, তাই ওনাদের কাছে আমরা মেমোরেন্ডাম সাবমিট করেছি, যাতে আগামী দিনে ওদের মানে দৃষ্টতম শাস্তি হয়, যাতে একটা ভালো ইম্প্যাক্ট পড়ে, যাতে এই ধরনের অপরাধ করতে যাতে আগামী দিনে 10 বার ভাবে দোষীরা। শহরে কয়েকদিন পর যে ধর্ষণের বিষয়টা উঠে আসছে। তো কয়েকদিন আগে আমাদের মদনমোহন এলাকায় একজন 8 বছরের শিশুকে হত্যা করা হয়েছে। তারপর আমরা দেখছি দুর্লভছড়ায় একটা মেয়েকে ধরে ওঠার চেষ্টা হয়েছে, সেখানে মানুষ ছিল বলে ওই আমাদের বোনটা বেঁচে গেছে। তো এইসব আর কতদিন? আজকে ওদের সাথে হচ্ছে, কালকে আমাদের সাথে হবে। আমাদের মা বোন কি সেভ আছে? তো এই বিষয় নিয়ে আমরা প্রোটেস্ট করছি, যাতে দোষীদের দৃষ্টান্তমূলক শাস্তি হয়।